Hello, future officers. 10 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC CCEৰ বাবে ইয়াৰলি কম্পাইলেশ্যন লৈ আনিছে কেৱল মাত্ৰ 99 টকাত। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399ত যোগাযোগ কৰিব পাৰে। APSC আৰু UPSC প্ৰস্তুতিৰ বাবে অনলাইন মাধ্যম যোগে কেৱল মাত্ৰ 999 টকা প্ৰতি মাহত এটি প্ৰগ্ৰেম আপোনালোকৰ বাবে লৈ অনা হৈছে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত আমাক যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ দুটি চেনেল লৈ অনা হৈছে। ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি নিপা ভাইৰাছৰ ওপৰত আলোচনা কৰিম। তাৰপিছত IMFৰ আউটলুকৰ ওপৰত আলোচনা কৰিম। NTDDOS চিষ্টেম, আচলতে আমি DDOSটো হয় কি ইয়াৰ ওপৰত আলোচনা কৰিম আৰু শেষত আমাৰ বিজু পটনায়কৰ ওপৰত আলোচনা কৰিব লাগিব। প্ৰথমে নিপা ভাইৰাছ কেলে নিউজত আছে, কাৰণ মালপুৰম কেৰেলাত নিপাহৰ কিছু তথ্য পোৱা গৈছে, সেইকাৰণে কণ্টেইনমেণ্ট মেজাৰ্ছ কিছুমান লোৱা হৈছে। এতিয়া নিপা ভাইৰাছ বুলি ক'লে আমি গম পাইছোৱে নিপা ডিজিজ এটি ভাইৰাছৰ পৰা হয়। ইয়াক আমি জুনটিক ভাইৰাছ বুলি কৈছো। জুনটিক শব্দটোৱে কি বুজায়? জুনটিক শব্দটোৱে বুজায় যে অন্য জীৱ জন্তুৰ পৰা মানুহলৈ যেতিয়া বিয়পে তাকে আমি জুনটিক বুলি কওঁ। এতিয়া এই ভাইৰাছে যেতিয়া আক্ৰমণ কৰে বিভিন্ন ধৰণৰ চিমটমছ দেখা পাওঁ, যেনে জ্বৰ উঠে, উশাহ নিশাহ লওঁতে খুব কষ্ট হয়। আমাৰ নৰ্মেল ভাইৰেল বা ইনফ্লুৱেঞ্জা হ'লে যেনেকুৱা চিমটমছ দেখা পাওঁ প্ৰায় একেই ইনিচিয়েলি দেখা পোৱা যায়, খালি শেষত গৈ পেলাই ইট বিকামছ ৰিয়েলি ফেটেল, মানুহৰ মৃত্যু পৰ্যন্ত হোৱা দেখা পোৱা যায়। এতিয়া এই ভাইৰাছটো মানুহলৈ বিয়পে কেনেকে? আচলতে এই ভাইৰাছ বাদুলিৰ গাত থাকে, সেইকাৰণে আমি বেটছ বা বাদুলিক প্ৰাইমেৰী ৰিজাৰ্ভয়াৰ বুলি কওঁ। সেই বাদুলিয়ে যেনিবা ফল মূল খালে, নেচেচাৰী নহয় যে বাদুলিয়ে গোটেই ফল মূল খাই পেলাই আমাৰ মানুহৰ নিচিনা গোটেই প্ৰপাৰ ইনজেকশ্যন কৰিব নোৱাৰে। সেইকাৰণে অকণমান যেতিয়া সেই ফল মূল খাই পেলাই অকণমান যেতিয়া ৰৈ যাব, সেই ফল মূলৰ মাধ্যমেৰেও মানুহৰ মাজলৈ আহিব পাৰে। সেই ফল মূল যদি ডাইৰেক্ট আপোনাৰ গাহৰি বা অন্য জীৱ জন্তুৱে যদি তেনেকে সেই ফল মূলৰ কণ্টেক্টত আহে, সেই ভাইৰাছ গৈ পেলাই গাহৰি বা অন্যান্য জীৱ জন্তুৰ শৰীৰত পাবহি। এণ্ড পিগছ বা certain animals are very close to us, আমাৰ আশে পাশেই থাকে, সেইকাৰণে আমালে সোনকালে বিয়পি যায়। পাৰ্চন টু পাৰ্চন ট্ৰান্সমিশ্যনো পচিবল। এগৰাকী ব্যক্তিৰ যদি হৈছে আন এগৰাকী ব্যক্তিলৈ সহজেই বিয়পি যাব। সেইকাৰণে বেটছ, পিগছ, দিজ আৰ ভেৰি ডেঞ্জাৰাছ যদিহে আমি নিপাহৰ কথা ক'বলৈ যাওঁ। নিপা ভাইৰাছত মেইনলি ষ্ট্ৰাকচাৰ হিচাপে কি আছে? RNA ভাইৰাছ। নিপা ভাইৰাছ হৈছে এটি RNA ভাইৰাছ। এটা ভাইৰাছবোৰ কিছুমান DNA ভাইৰাছ থাকে, কিছুমান RNA ভাইৰাছ থাকে। নিপা কি হয়? নিপা হৈছে RNA ভাইৰাছ। হেনিপা ভাইৰাছৰ জেনাছত পৰে আৰু পেৰামিক্সোভাইৰিডি ফেমিলিত ইয়াত ইনক্লুড কৰা হৈছে। এটা প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে ৰখা হৈছে উইথ ৰেফাৰেন্স টু দি Nipah virus. Consider the following statements. It's a double-stranded DNA virus belonging to the Flaviviridae family. Statement 2 কৈছে it can be transmitted from animals to humans as well as human to human. Statement number 3 কি কৈছে currently there is no vaccine available for Nipah virus. উত্তৰটি নিশ্চয় গম পাইছেই, তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে CSETৰ এটি ফুল কোৰ্চ লঞ্চ কৰিছে, য'ত এক্সট্ৰা বনাছ হিচাপে CSETৰ টেষ্ট চিৰিজ ফ্ৰীতে লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে কেৱল মাত্ৰ 999 টকাত এই কোৰ্চটিত ৰেজিষ্টাৰ কৰিব পাৰে। ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছোঁ IMF's আউটলুক। ৱৰ্ল্ড ইকনমিক আউটলুক বুলি এখন ৰিপৰ্ট এখন পাব্লিছ কৰে IMFে, য'ত ভাৰতক 4th লাৰ্জেষ্ট ইকনমি ৰূপে প্ৰজেক্ট কৰিছে। 2025 চনৰ ভিতৰতে 4th লাৰ্জেষ্ট ইকনমি হ'বলৈ গৈ আছে। IMF কি হয়? IMF এটি গ্লোবেল ফাইনেন্সিয়েল ইনষ্টিটিউচন, য'ত আজি বিভিন্ন ৰাজ্যক ফাণ্ডিং কৰা, আমি IMFে সদায় তেওঁলোকৰ মেম্বাৰসমূহক ফাণ্ডিং কৰা দেখা পাওঁ, বিশেষকৈ ইকনমিক আৰু ৰিজনেল ষ্টেবিলিটি আৰু গ্ৰ'থৰ বাবে। আউটলুক ৰিপৰ্টে
ইতিমধ্যে জনাইছিলে যে 2025 চনৰ ভিতৰতে ভাৰতে জাপানক ওভাৰটেক কৰি 4th লাৰ্জেষ্ট ইকনমি ৰূপে পৰিণত হ'ব এটা 4th লাৰ্জেষ্ট ইকনমি মানে এটো নবুজাই যে আমি জাপানক পিছ পেলাই আমি ডেভেলপড নেশন বিকশিত দেশ হম তেনেকুৱা কথা নহয় 4th লাৰ্জেষ্ট ইকনমি ইন টাৰ্মছ অফ জিডিপি আমাৰ জিডিপিৰ যেটো ওভাৰঅল ভ্যালু সেই ভ্যালু আমাৰ এটা বাঢ়িবলে গৈ আছে বা এই বছৰৰ ভিতৰত যথেষ্টখিনি বৃদ্ধি পাব আৰু হেহে this is a very important point আপোনালোকে জানি থোৱা উচিত যে the GDP projection is never a value to determine whether a country is developed, developing or anything. আমি কেতিয়াও GDP চাই পেলাই এখন দেশ কিমান উন্নত হৈছে বা উন্নতি কৰি আছে হেয়া আমি কেতিয়াও ক'ব নোৱাৰো এটা আমাৰ projection কি projection হৈছে ভাৰতে 2027 চনৰ ভিতৰত 5 ট্ৰিলিয়ন ইকনমি হ'বলে গৈ আছে ইয়াৰ কাৰণে 2 বছৰৰ হাই গ্ৰোথ লাগিব 2026 চনৰ ভিতৰত আমি 9.9% গ্ৰোথ এক্সপেক্ট কৰি আছো 2027 চনৰ ভিতৰত 10.2% আমি গ্ৰোথ এক্সপেক্ট কৰি আছো যিখন ৰিপৰ্ট পাবলিশ কৰিছে ৰিপৰ্টখনৰ নাম হৈছে ওয়াৰ্ল্ড ইকনমিক আউটলুক ইতিমধ্যে জনাইছো ওয়াৰ্ল্ড ইকনমিক আউটলুক কেতিয়াবা প্ৰিলিমছ প্ৰস্পেক্টিভত প্ৰশ্ন সুধিব পাৰে বা কেতিয়াবা মেচ দা ফলোইং হিচাপেও দিব পাৰে ওয়াৰ্ল্ড ইকনমিক আউটলুক নামৰ ৰিপৰ্টখন পাবলিশ কোনে কৰে IMF ৰ দ্বাৰা পাবলিশ কৰা হয় বাই এনুৱেলি পাবলিশ কৰা হয় প্ৰতি বছৰে এপ্ৰিল আৰু অক্টোবৰ মাহত পাবলিশ কৰা হয় এই যে ওয়াৰ্ল্ড ইকনমিক আউটলুক ৰিপৰ্ট এই ৰিপৰ্টখনত আমি কি পাওঁ এই ৰিপৰ্টখনে এটি এনালাইসিস দিয়ে আৰু বিভিন্ন ধৰণৰ প্ৰজেকচনছ দেখুৱাইছে বৰ্তমান গ্লোবাল ইকনমি কেনেকুৱা ইন্ডিভিজুৱেল দেশসমূহৰো বৰ্তমান ইকনমিক ডাইমেনশন কি হৈ আছে কিমানখিনি গ্ৰোথ হ'ব এভৰিথিং আমি এই ৰিপৰ্টখনত পাবলৈ সক্ষম হওঁ বিভিন্ন ধৰণৰ আপোনাৰ ট্ৰেন্ডছ বিলাক আপুনি গম পাব ডেভেলপমেন্টৰ কথা আপুনি আইডিয়া এটা লাভ কৰিবলৈ সক্ষম হ'ব বিভিন্ন ধৰণৰ পলিসি ৰেকমেন্ড কৰা দেখা পোৱা যায় কম্পোনেন্ট হিচাপে চাব গলে এটাটো ইকনমিক গ্ৰোথ প্ৰজেকচন কৈছে গ্লোবাল আৰু ৰিজনাল ইকনমিক পাৰফৰমেন্স আমি দেখা পাওঁ ইনফ্লেশন কিমান হৈছে আজি মুদ্ৰাস্ফীতি কোনোবা অঞ্চলত কোনোবা দেশ বা ৰাজ্যত বৃদ্ধি পাইছে নেকি তাৰো এটা আইডিয়া আমি লাভ কৰিবলৈ সক্ষম হওঁ ফাইনান্সিয়াল ষ্টেবিলিটি এছেছমেন্ট আজি ফাইনান্সিয়াল সিস্টেম বা মাৰ্কেটত যিসমূহ ৰিস্ক সেই ৰিস্ক বিলাকো ইভালুৱেট কৰা দেখা পোৱা যায় এই যিখন ৰিপৰ্ট এই ৰিপৰ্টখন সেই কাৰণে আমাৰ যিকোনো পলিসি মেকাৰৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কাৰণ এই ৰিপৰ্টখন আমাৰ দেশ কিমান হেলদি ফাইনান্সিয়ালি কিমান হেলদি তাৰে এটা আইডিয়া আমি লগাব পাৰো সেই কাৰণে আমি যেটা পলিসি এটা বনাও সেই পলিসি কেনেকুৱা হোৱা উচিত আমাৰ দেশৰ বাবে যেহেতু আমি পলিসি আমাৰ জনসাধাৰণৰ বাবে আমি যেহেতু পলিসিজবোৰ আমি বনাম সেই পলিসিজবোৰ কেনেকুৱা হ'ব লাগে কি ক্ষেত্ৰত কিমান টু লেভেলত আমি ফোকাস কৰিব লাগে প্ৰতিটো আইডিয়া আমি লাভ কৰিবলৈ সক্ষম হওঁ তাৰ উপৰি যিসকলে গৱেষণামূলক কাৰ্যসূচীত আছে তেওঁলোকৰ বাবেও খুবেই বেনিফিশিয়াল আৰু yes of course ইনভেস্টৰছৰ কাৰণেও খুবেই ইম্পৰ্টেন্ট কাৰণ তেওঁলোকে মাৰ্কেট ষ্টাডি কৰিব পাৰিব এই ৰিপৰ্টখনেৰে তেওঁলোকে এটা মাৰ্কেটৰ আইডিয়া পাবলৈ সক্ষম হয় বৰ্তমান আমাৰ ভাৰতৰ যি ইকনমিক গ্ৰোথ সেই ইকনমিক গ্ৰোথৰ কেইবাটাও ফেক্টৰ আছে বুলি আমি ক'ব পাৰো এটাটো হৈছে প্ৰাইভেট কনজাম্পশন প্ৰাইভেটাইজেশ্যন বৰ্তমান আমাৰ এটা মেজৰ গ্ৰোথ পিলাৰ বুলি ক'ব লাগিব বিশেষকৈ গাঁৱে ভূঞে যিবোৰ অঞ্চলত প্ৰাইভেট কোম্পানীজ বুৰে যিখিনি এমাউন্টত ইনভেস্ট কৰি আছে দিস ইজ ৰিয়েলি কমেন্ডেবল তাৰছত ৰিফৰ্মছ ইন ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজিটেলাইজেশনৰ কথা ক'ব লাগিব ইনভেষ্টমেন্টৰ কথা ক'ব লাগিব ম্যানুফ্যাকচাৰিং সেক্টৰ আমাৰ বাঢ়িব ধৰিছে এতিয়া নৰ্থ ইষ্টতো আমাৰ ম্যানুফ্যাকচাৰিং সেক্টৰ লাহেকৈ বৃদ্ধি পাব যেহেতু এডভান্টেজ অসম হৈ গল ডেমোগ্ৰাফিক্সৰ কথা ক'ব লাগিব আমাৰ ভাৰতত বৰ্তমান ইউথৰ পপুলেশন যথেষ্ট বৃদ্ধি পাইছে আৰু এয়া কমেও 2050 চন মানলৈকে আমাৰ ইউথৰ পপুলেশন এটা সিগনিফিকেন্ট এমাউন্টত থাকিব আৰু ইউথ যিমান থাকে ইউথৰ সদায় এটা পটেনশিয়াল থাকে তেওঁলোকে কৰ্ম কৰাৰ পটেনশিয়াল থাকে তো যিমান কৰ্ম কৰিব সিমান বেছি জিডিপিত কন্ট্ৰিবিউট কৰিব পাৰিব and of course export and service sector resilience বৰ্তমান আমাৰ ম্যানুফ্যাকচাৰিং যেহেতু ইম্প্ৰোভাইজ হ'ব ধৰিছে লাহেকৈ আমি এটা এক্সপোৰ্টও কৰিবলৈ সক্ষম হৈছো আমি আত্মনিৰ্ভৰ হ'ব পাৰিছো আমি আৰু যিখিনি আমাৰ সাৰপ্লাস থাকে সেইখিনি আমি এক্সপোৰ্ট কৰিব পাৰো সাৰ্ভিস সেক্টৰতো আমি বহুখিনি ফোকাস কৰি আছো তো এইবোৰ হৈছে আমাৰ ভাৰতৰ উন্নতিৰ কিছু গুৰুত্বপূৰ্ণ ডাইমেনশন বুলি ক'ব পাৰি বা ইকনমিক ড্ৰাইভাৰ্ছ বুলি ক'ব পাৰি প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ ৰিগাৰ্ডিং IMF ৰ ওপৰত চাৰিটা ষ্টেটমেন্ট আপোনালোকক প্ৰভাইড কৰা হৈছে প্ৰথম ষ্টেটমেন্টটো হৈছে
The IMF was established to maintain global monetary cooperation and stability. দ্বিতীয় statement হৈছে IMF loans are primarily granted to developing countries to support economic reforms. তৃতীয় statement কৈছে IMF's primary objective is to provide financial assistance to countries facing balance of payments difficulty. আৰু fourth statement কি কৈছে fourth statement কৈছে India has a significant voting share in IMF reflecting its position as a major global economy. এই চাৰিটা statement আপোনালোকক মই ইতিমধ্যে জনালো এই চাৰিটা statementor ভিতৰত কোনকেইটা statement শুদ্ধ নহয় questionটোত incorrect statement সোধা হৈছে be very careful while answering this question আপোনালোকক incorrect statement আপোনালোকক সোধা হৈছে প্ৰশ্নটো আপোনালোকে আকৌ এবাৰ ভিডিওটি পজ কৰি চাই ল'ব পাৰে আৰু আমাক উত্তৰটি কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আগন্তুক এপিএসসি পৰীক্ষাৰ বাবে প্ৰিলিমছ টেষ্ট সিৰিজ দুটি মডিউলত লৈ অনা হৈছে এটা হৈছে 40 টেষ্টৰ মডিউল আৰু এটা হৈছে 60 টেষ্টৰ মডিউল যদি হে ইন্টাৰেষ্টেড তেনেহলে অতি সোনকালে আমাক যোগাযোগ কৰিব পাৰে তাৰ উপৰি যদি হে আপোনালোকে অকল সিসেট স্পেসিফিক টেষ্ট সিৰিজ বিচাৰিছে তেনেহলে কেৱল মাত্ৰ 149 रुपीसত 10টা টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে আমাক যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো পিছৰটো নিউজলে DDoS ইতিমধ্যে আমাৰ ফাইনান্স মিনিষ্টাৰে সাইবার সিকিউৰিটি ৰেডিনেছ থাকিব সাইবার সিকিউৰিটি একদম ৰেডি হৈ থাকিবলৈ কৈছে যেহেতু বৰ্তমান ভাৰত পাকিস্তানৰ মাজত বৰ্ডাৰ টেনচন বৃদ্ধি পাইছে অতি সোনকালে হয়তো DDoS এটেক হ'ব পাৰে সেইকাৰণে আমি এন্টি DDoS সিস্টেম সমূহ আমি বেংক সমূহত বিশেষকৈ বেংক সমূহত আমি ইমপ্লিমেন্ট কৰাটো খুবেই প্ৰয়োজনীয় ইতিমধ্যে বহু বছৰ ধৰি এতিয়া লাহেকৈ আমাৰ ডিজিটাল মাধ্যম বা ডিজিটাল প্ল্যাটফৰ্ম আমাৰ যিমান ইম্প্ৰোভাইজ হৈ আছে বা আমি যিমান বেছিকৈ ডিজিটাল সিস্টেমত ইনভলভ হৈছো আমাৰ সাইবার অপৰাধ সমূহ বৃদ্ধি পাইছে সাইবার থ্ৰেটস সমূহ বৃদ্ধি পাইছে বিশেষকৈ DDoS মানে হৈছে ডিস্ট্ৰিবিউটেড ডিনায়াল অফ সাৰ্ভিস আমাৰ খুব ইম্পৰ্টেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ সমূহ এটেক কৰা দেখা পোৱা যায় আৰু এই ক্ষেত্ৰত আমি CERT in আৰু NCIIPC ৰ কথা উল্লেখ কৰিব লাগিব যাৰ দ্বাৰা তেওঁলোকে এই সকলোবোৰ আমাৰ CERT in বা NCIIPC ৰ দ্বাৰা এনে ধৰণৰ সাইবার এটেক সমূহ আমি কিছু পৰিমাণে হলেও ৰোধ কৰিবলৈ সক্ষম হ'ব পাৰো ওভাৰঅল আমি DDoS ৰ বিষয়ে যদি ক'বলৈ যাওঁ এইমাত্ৰ মই আপোনালোকক ক'লোৱে DDoS মানে হৈছে ডিস্ট্ৰিবিউটেড ডিনায়াল অফ সাৰ্ভিস ইটস এন এটেক ইটস এ সাইবার এটেক বেসিক্যালি ইট ইজ সাইবার অপৰাধ সাইবার এটেক য'ত আমাৰ ওয়েবসাইট বা নেটৱৰ্ক সমূহ গুটেই ম্যালিশিয়াস কন্টেন্ট বা ম্যালিশিয়াস বস্তু ম্যালিশিয়াস মানে যিবোৰ বেয়া কিছুমান বেয়া যিবোৰ হাৰ্মফুল বুলি আমি এক কথাত ক'ব পাৰো কিছু অপকাৰী কন্টেন্টৰে আমাৰ গুটেই লাগতিয়াল ওয়েবসাইট বা নেটৱৰ্ক সমূহ তেওঁলোকে গুটেই ট্ৰাফিক কৰাই পেলাই আমাক ইনএক্সেসিবল কৰাই দিব পাৰে ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ মাল্টিপল বটনেট সমূহ ইউজ কৰে ইউটিলাইজ কৰে য'ত গুটেই ওভাৰলোড হৈ যায় আৰু তেনেকে ওভাৰলোড হৈ যোৱাৰ লগে লগে আমি যেটো ওয়েবসাইট বা যেটো নেটৱৰ্ক আমি এক্সেস কৰিবলৈ খুজিছো আমি এক্সেস কৰিব নোৱাৰা হৈ যাও কম্পিটিশন কেৰে হিলপুখুৰী চেণ্টাৰত ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম এটি লৈ আনিছে ফৰ প্ৰিলিমছ মেইনছ এণ্ড ইন্টাৰভিউ যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে এটি কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰা হয় কেৱল মাত্ৰ 10 টকাত এই টেষ্টটি লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো আজি শেষৰটো নিউজলে বিজু পটনায়ক ৰাছিয়াই বিজু পটনায়কক অনাৰ কৰিছে with a memorial plaque at its embassy in New Delhi যেহেতু তেখেতে বেটল অফ ষ্টেলিংগ্ৰেড 1942 পৰা 43 সময়ত বেটল অফ ষ্টেলিংগ্ৰেডত খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে হেহে ৰাছিয়াই অনাৰ কৰিছে এটা ৰাছিয়াত ইতিমধ্যে ভিক্টৰী ডে তেওঁলোকে উদযাপন কৰি আছে ওয়ার্ল্ড ওয়ার দ্বিতীয়খন বিশ্বযুদ্ধৰ বিজয় দিন উপলক্ষে বিজু পটনায়কৰ বিষয়ে সবিশেষ যদি আমি চাওঁ বিজু পটনায়কৰ জন্ম ক'ত হৈছিল কটকত জন্ম হৈছিল 1916ত জন্ম হৈছিল হি ইজ এ ৰিনাউন্ড ফ্ৰীডম ফাইটাৰ এভিয়েটৰ পলিটিশিয়ান তেওঁ ৰয়েল ইণ্ডিয়ান এয়াৰ ফোৰ্সত জয়েন কৰিছিল 1936 তে জয়েন কৰিছিল এজ এ ট্ৰান্সপোৰ্ট এণ্ড ৰেস্কিউ পাইলট হিচাপে জয়েন কৰিছিল কেইবাটাও সাপ্লাই মিশন তেওঁ
ইমপ্লিমেণ্ট কৰিছিলে সেই সময়ত বিশেষকৈ বেটল অফ ষ্টেলিনগ্ৰেড য'ত সোভিয়েট আৰ্মিক তেওঁ সেই সময়ত সহায় কৰা সোভিয়েট আৰ্মিক এইদৰে সহায় কৰা দেখা পোৱা গৈছিলে আজি যিহেতু জাৰ্মানীসকল অপজিশ্যনত আছিলে আজি অভাৰঅল জাৰ্মান এয়াৰ ডিফেন্সকো নেওচি পেলাই তেওঁ সাহসিকতা দেখুৱাইছিলে সেই সময়ত বেটল অফ ষ্টেলিনগ্ৰেড কেতিয়া হৈছিলে 1942-1943 ইটছ এ পাৰ্ট অফ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ এটি পাৰ্ট বিশেষকৈ নাজি কাৰ মাজত হৈছিলে নাজি জাৰ্মানী আৰু সোভিয়েট ইউনিয়নৰ মাজত হৈছিলে ক'ত হৈছিলে ষ্টেলিনগ্ৰেড না এতিয়া বৰ্তমান ভলগোগ্ৰেড বুলিও কোৱা হয় কেতিয়া হৈছিলে 17 জুলাই 1942 ৰ পৰা 2 ফেব্ৰুৱাৰী 1942 লে এই যুদ্ধখন হোৱা দেখা পোৱা গৈছিলে বিজু পটনায়কে কুইট ইণ্ডিয়া মুভমেণ্টটো ছাপোৰ্ট কৰিছিলে আৰু তেওঁ বিভিন্ন ধৰণৰ সিক্ৰেট মিছনছ ইত্যাদি তেওঁ লঞ্চ কৰা ফ্লাই কৰা দেখা পোৱা গৈছিলে আমাৰ নেশ্যনেলিষ্ট লিডাৰসকলৰ বাবে আমাৰ যিসকল ফ্ৰীডম ফাইটাৰ্ছ তেওঁলোকক ৰেস্কিউ কৰাটো বহুখিনি সহায় কৰিছিলে তেওঁলোকক ৰেস্কিউ কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা যথেষ্ট লক্ষণীয় ফ্ৰীডম ফাইটাৰ্ছসকলক বাৰ্মাৰ পৰা একচুৱেলি ৰেস্কিউ কৰা দেখা পোৱা গৈছিলে এজ এ ফাইট ফৰ ইণ্ডিপেণ্ডেঞ্চ য'ত তেখেতক ইণ্ডোনেছিয়াই পৰ্যন্ত তেওঁক অনাৰ কৰা দেখা পোৱা গৈছিলে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি Biju Patnaik was a renowned freedom fighter, aviator, and politician. He flew supply missions during the Battle of Stalingrad, aiding the besieged Soviet Red Army. He supported the Quit India movement by flying secret missions for nationalist leaders. Uttorti nistoy gom paise. Tenehole amak comment sectionot jonabole napahoribo aru kalir prelims practice proshnohomuhor uttor homu ami sao ahok. Consider the following statements with respect to Akash air defense missile system or প্ৰশ্ন দি সোধা হৈছিলে লং ৰেঞ্জ বেলিষ্টিক মিসাইল সিস্টেম বুলি লং ৰেঞ্জ তো ডেফিনেটলি নহয় স্টেটমেন্ট 1 ভুল আমি এ আৰু ডি কাটিব পাৰো ডেভেলপ কোনে কৰিছে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আছিল নে ভাৰত ডাইনামিক্স লিমিটেড আছিল বিডিএল আছিল হয় নে ভাৰত ডাইনামিক্স লিমিটেড আছিল সো ডেফিনেটলি স্টেটমেন্ট 2 ইজ অলসো ৰং আমি উত্তৰ পায়ে গৈছো It's capable of targeting UAVs and fighter aircraft. Definitely Huddha. It uses command guidance for missile navigation. Tenehale amar Huddha uttor ki? Amar Huddha uttor hoise 3 and 4 only. Yar pisor proshno di asle Operation Sankalpok loi pelai. It's a joint military operation launched to secure India's maritime interests in the Indian Ocean region. Hoy janu definitely no hoy. Ek ভুল বুলি গম পোৱাৰ লগে লগে আমাৰ উত্তৰ ওলাই গল তো অপাৰেশন সংকল্প আছিল কি অপাৰেশন সংকল্প আসলতে নক্সালিজমৰ বিৰুদ্ধে আসলে বস্তাৰ ৰিজনৰ নক্সালিজমৰ বিৰুদ্ধে আমি কিদৰে মাওবাদী নাইকিয়া কৰিব পাৰো এলিমিনেট কৰিব পাৰো তাৰ বাবে অপাৰেশন সংকল্প লয়না হয় আৰু যেহেতু আমাৰ এটি টাৰ্গেটে আছে যে অহা বছৰৰ ভিতৰত বাই মাৰ্চ 31 2026 আমি ভাৰতৰ পৰা লেফট উইং এক্সট্ৰিমিজম বা নক্সালিজম একেবাৰে নিৰ্মূল কৰি দিম হেয়া হৈছে আমাৰ টাৰ্গেট স্টেটমেন্ট 2 আৰু 3 শুদ্ধ নেক্সট আমাৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নটো আছিল The Central Council for Research in Ayurvedic Sciences under the Ministry of Ayush Tasa Dravya Ratnakara Nighantu was composed by Mudgala Pandita Dravya Namakara Nighantu attributed to Bhishma Vaidya. Definitely, আমি কালি পঢ়িছিলো তিনিটা স্টেটমেন্টে শুদ্ধ অপশন ডি ইজ দা কারেক্ট আনসার এআই আছিল আজিৰ সবিশেষ কিবা এনকুৱাৰী থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম